ৰাজ্যত পুনৰ সন্ধানহীন হৈছে বোৱাৰী এইবাৰ ৰহাত 19 জুনৰ পৰাই সন্ধানহীন হৈ আছে দুই সন্তানৰ মাতৃ 25 বছৰীয়া বোৱাৰীগৰাকীৰ নাম নিকুমণি দাস বেংকলৈ যাওঁ বুলি যি ওলাই গ'ল আজিও উভতি অহা নাই ৰহাৰ সমীপৱৰ্তী বৰপুজিয়া বুঢ়া পুখুৰী পাৰৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে 25 বছৰীয়া বোৱাৰীগৰাকীৰ নাম নিকুমণি দাস বুলি জানিব পৰা গৈছে স্বামীৰ নাম জয়ন্ত দাস বুঢ়া পুখুৰী পাৰৰ পৰা নিৰুদ্দেশ হৈ থকা বোৱাৰীগৰাকীৰ দুটাকৈ মৰম লগা ল'ৰাও আছে ডাঙৰ ল'ৰাটো চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত আৰু সৰু ল'ৰাটো দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত জানিব পৰা অনুসৰি 19 জুন বুধবাৰে ঘৰত শাহুমাকক বেংকলৈ যাওঁ বুলি কৈ যি ওলাই গ'ল আজিও উভতি অহা নাই ঘৰলৈ পৰিয়ালৰ লোকে বহু বিচাৰ খুচাৰ কৰিছে যদিও কোনো সন্ধান পোৱা নাই বোৱাৰীগৰাকীৰ অৱশেষত পৰিয়ালৰ লোক কাষ চাপিছে আৰক্ষীৰ সন্ধানহীন হোৱাৰ 3 দিন পিছতো পোৱা নাই বোৱাৰীগৰাকীৰ কোনো সন্ধান কোনো সদাশয় ব্যক্তিয়ে বোৱাৰীগৰাকীৰ সন্ধান পালে 7896072252 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী আৰু কণমানি ল'ৰা দুটাই নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13